বিশ্ব লাৰ্ণিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি অৰ্থনীতিৰ বাবে পৰিসংখ্যা পাঠ্যপুথিখনৰ পৰা 10টা ইম্পৰ্টেন্ট এমচিকিউ আলোচনা কৰিম। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথম কোৱেশ্চনটো আছে NSS ৰ সম্পূৰ্ণ ৰূপটো হ'ল। সো অপচন কেইবাটাও আছে, তাৰ সঠিক এনসাৰ উত্তৰটো হ'ব নেশনেল চেম্পল সাৰ্ভে অৰ্গানাইজেশ্যন। 2 নম্বৰ কোৱেশ্চনটো আছে গৌণ তথ্যৰ কাৰণে কিহৰ পৰা তথ্য সংগ্ৰহ কৰা হয়। আমি জানো যে তথ্য দুই প্ৰকাৰ, এটা হ'ল প্ৰাথমিক তথ্য আৰু এটা হ'ল গৌণ তথ্য। প্ৰাথমিক তথ্য সেইবোৰ তথ্য যোনবোৰ তথ্য পোনপটীয়াভাৱে এজন ব্যক্তিৰ পৰা ডাইৰেক্ট গৈ পেলাই তথ্য সংগ্ৰহ কৰা হয়, আৰু গৌণ তথ্য হ'ল ইয়াৰ 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আন ব্যক্তিৰ দ্বাৰা সংগ্ৰহ কৰা হয়, মানে আন ব্যক্তিৰ পৰা তথ্য সংগ্ৰহ কৰা হয়। এতিয়া নেক্সট কোৱেশ্চনত আছে নিম্নলিখিত তথ্যসমূহৰ পৰা বহুলক নিৰ্ণয় কৰিব দিছে। ইয়াত এইবোৰ সংখ্যা দিয়া আছে, সো ইয়াৰ সঠিক এনসাৰটো হ'ব 25 মানে বহুলক মানে মুঠ উলিয়াব দিছে। বহুলক মানে যোনবোৰ তথ্য বা যোনবোৰ সংখ্যা পুনে মানে পুনৰবাৰ মানে বাৰে বাৰে ৰিপিট হয়, হাইয়েষ্ট নম্বৰ যোনটো সংখ্যা তথ্যবোৰত ৰিপিট হয় সেই সংখ্যাটোকে বহুলক বুলি কোৱা হয়। ইয়াত চোৱা 25টো বহুতবাৰ ৰিপিট হৈছে, সো ইয়াৰ এনসাৰ হ'ব 25। নেক্সট কোৱেশ্চন আহিছো সহসম্বন্ধ বিশ্লেষণ কি, কোৰিলেশন বুলি কৈছে। সো ইয়াৰ কেইবাটাও অপচন দিয়া আছে, তাৰ শুদ্ধ উত্তৰটো হ'ব দুই বা ততোধিক চলকসমূহৰ মাজত সম্বন্ধ পৰীক্ষা কৰাকে সহসম্বন্ধ বিশ্লেষণ বুলি কোৱা হয়। নেক্সট কোৱেশ্চন আহিছে স্পেয়াৰমেনে সহসম্বন্ধ গুণকৰ মূল্য কিমানৰ মাজত থাকে বুলি কৈছে। ইয়াৰ এনসাৰ হ'ব +1 আৰু -1ৰ মাজত থাকে বুলি কৈছে। নেক্সট কোৱেশ্চন আহিছে স্পেয়াৰমেনৰ অনুষ্ঠিত সহসম্বন্ধ কি। সো ইয়াৰ এনসাৰ হ'ব বি, গুণভিত্তিক প্ৰদান কৰা অনুষ্ঠিতিসমূহৰ মাজৰ ৰৈখিক সম্বন্ধ। নেক্সট আহিছে গাণিতিক মাধ্য কিদৰে নিৰ্ণয় কৰা হয়, মানে মিন কেনেকৈ উলিয়ায়। সো ইয়াৰ এনসাৰটো হ'ব সকলো মান যোগ কৰি মুঠ সংখ্যাৰে হৰণ কৰি, মানে আমাৰ যদি সাপোজ 5টা সংখ্যা দিয়া আছে, সো 5টা সংখ্যা যোগ কৰি আৰু টোটেল 5ৰে হৰণ কৰিলে আমি মিন পোৱা যাও, মানে গাণিতিক মাধ্য পোৱা যায়। নেক্সট কোৱেশ্চন আহিছে উপবিচলন পদ্ধতিৰ সমীকৰণটো কি। সো ইয়াৰ এনসাৰ হ'ব d = x - a। নেক্সট আহিছে চতুৰ্থাংশৰ প্ৰতিটো অংশত কিমান শতাংশ ৰাখি থাকে, মানে চতুৰ্থাংশ মানে 1/4 1/4 25% থাকে। সো নেক্সট কোৱেশ্চন এটা বৃত্তৰ ভিতৰত তথ্য উপস্থাপনৰ পদ্ধতিটো কি, মানে বৃত্তৰ ভিতৰত আমি কি তথ্য নিৰূপণ কৰো বা নিৰ্ণয় কৰো, সো কি তথ্য আকো, সো এইটো হ'ব পাই চিত্ৰ। নেক্সট আহিছে তলৰ কোনটো পদ্ধতিৰে কেন্দ্ৰীয় প্ৰৱণতাৰ মাপ জুখিব পাৰি, মানে মেজাৰ অফ চেন্ট্ৰেল টেন্ডেন্সি। সো এনসাৰ আছে গাণিতিক মাধ্য, মধ্যমা আৰু বহুলক। এই তিনিওটাই ওপৰৰ সকলোবোৰৰ পৰাই আমি কি কেন্দ্ৰীয় প্ৰৱণতাৰ মাপ জুখিব পাৰো। গাণিতিক গড়ক মিন বুলি কোৱা হয়, মধ্যমাক মিডিয়ান বুলি কোৱা হয়, আৰু বহুলকক মুঠ বুলি কোৱা হয়। ঠিক আছে, থেংক ইউ। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।